মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, এই জীৱনটো বহুত মূল্যৱান। বহুত পুণ্যৰ ফলত এই জীৱনটোক পাইছোঁ। এই জীৱনটোক আমি ব্যৰ্থ যাব দিব নোৱাৰোঁ। এই জীৱনটোক সাৰ্থক কৰিবৰ কাৰণে এই জীৱনৰ বাবে কাম কৰিব লাগিব। এই জীৱনটোক সৎ ব্যৱহাৰ কৰিব লাগিব। আমি সততাৰে এই জীৱনটোক লৈ পেলাই আগুৱাই যাব লাগিব। বহুত সমস্যা আহিব, বহুত বাধা আহিব, বহুত প্ৰত্যাহ্বান আহিব, বহুত সংঘাতৰ সন্মুখীনো হ'বলগীয়া হ'ব পাৰে। কিন্তু তাৰ পিছতো আমি প্ৰত্যেকটো বাধা, প্ৰত্যেকটো প্ৰত্যাহ্বানক নেওচি আমি এই জীৱনটোক লৈ আগুৱাই যাব লাগিব। বন্ধুসকল, আমাৰ চাৰিওফালে মাত্ৰ নিগেটিভ শক্তি প্ৰভাৱ আছে। আমি য'ত বাস কৰিছোঁ, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে, ৰাতিলৈকে মাত্ৰ নিগেটিভ চিন্তাধাৰা, নিগেটিভ ভাৱধাৰা, নিগেটিভ কথা বতৰাই শুনি আহিছোঁ। গতিকে সেই নিগেটিভ শক্তি, নিগেটিভ চিন্তাধাৰা, নিগেটিভ ভাৱধাৰাৰ মাজৰ পৰাই আমি নিজক সুৰক্ষিত কৰি পেলাই আমি জীৱনটোক লৈ পেলাই আগুৱাই যাব লাগিব। যদি আমি সেই নিগেটিভ শক্তিৰ প্ৰভাৱত পৰোঁ, আমাৰ চিন্তাধাৰা, আমাৰ ভাৱধাৰা যদি নিগেটিভ হৈ যায় নহয়, তেতিয়া আমাৰ বিবেক, আমাৰ জ্ঞান সম্পূৰ্ণভাৱে নিগেটিভ হৈ যাব। আৰু সেই তেতিয়া আমাৰ নিয়ন্ত্ৰণত আমাৰ চিন্তাধাৰা নাথাকে, আমাৰ বিবেক শক্তি আমাৰ নিয়ন্ত্ৰণত নাথাকে। আমাক কোনোবাই নিয়ন্ত্ৰণ কৰিব, আমাক বেলেগে নিয়ন্ত্ৰণ কৰিব, আমি নিয়ন্ত্ৰিত হৈ গৈ থাকিম। আমাক কোনোবাই ব্যৱহাৰ কৰিব, সেইসকলে ব্যৱহাৰ কৰিব যিসকল সুবিধাবাদী হয়, যিসকল স্বাৰ্থপৰ হয়। সেইসকলে আমাৰ মগজুক, আমাৰ চিন্তা শক্তিক, আমাৰ বিবেক শক্তিক ব্যৱহাৰ কৰি তেওঁলোকে সুবিধা আদায় কৰিব। যেতিয়া আমি সম্পূৰ্ণৰূপে নিগেটিভ হৈ থাকিম, আমাৰ চিন্তাধাৰা নিগেটিভ হৈ থাকিব, আমাৰ ভাৱধাৰা নিগেটিভ হৈ থাকিব। আৰু সেই তেতিয়া আমাৰ চিন্তাধাৰাত, আমাৰ ভাৱধাৰাত মাত্ৰ হিংসা থাকিব, ক্ষোভ থাকিব, বেয়া ভাৱ থাকিব, বেয়া চিন্তা থাকিব। আৰু সেই তেতিয়াই বন্ধুসকল, যেতিয়াই আমাৰ মনত হিংসা থাকে, যেতিয়াই আমাৰ মনত বেয়া ভাৱ থাকে, বেয়া চিন্তা থাকে, সেই তেতিয়াই একাংশ লোক এনেকুৱা আছে যি আমাক নিয়ন্ত্ৰণ কৰি পেলায়। আৰু আমি তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ পৰোঁ। আৰু নিয়ন্ত্ৰিত হৈ পেলাই আমি তেওঁলোকৰ কথা মতে আমি ঘৰত কাজিয়া লাগোঁ, ঘৰত অশান্তি পৰিৱেশৰ সৃষ্টি কৰোঁ, সমাজত কাজিয়া লাগোঁ, সমাজত অশান্ত পৰিৱেশৰ সৃষ্টি কৰোঁ, হয়নে? এই তেনেকৈ আমি কাজিয়া দন হাই কৰি মানুহৰ প্ৰতি, মানুহক বেয়া পাই, মানুহক হিংসা কৰি সেই তেনেকেই জীৱনটোক পাৰ কৰি দিবলগীয়া হ'ব। লাষ্টত আমাৰ জীৱনত একোৱেই নাথাকে। কাৰণ বন্ধুসকল, আমাৰ জীৱনটো খন্তেকীয়া, খুব কম সময়ৰ বাবে এই সংসাৰত আহিছোঁ। আৰু আমি এটা সুন্দৰ জীৱন পাইছোঁ, ঈশ্বৰে আমাক সুন্দৰ এটা জীৱন দিছে। সেই জীৱনটোক আমি সৎ ব্যৱহাৰ কৰি, সৎ চিন্তাৰে আগুৱাই নিয়াৰ কথা চিন্তা কৰিব লাগে। আমাৰ জীৱনটোক সাৰ্থক কৰাৰ কথা চিন্তা কৰিব লাগে। আমি জীৱনত যাতে সফলতা পাওঁ তাৰ বাবে চিন্তা কৰিব লাগে। কিন্তু আমি চিন্তা কৰোঁ কি, কাৰ ঘৰত কি হৈছে, মোক কোনোবাই কি কৈছে, মোক কোনোবাই অপমান কৰিছে, হয়নে? এই আনৰ প্ৰতি বেয়া ভাৱ, আনৰ প্ৰতি বেয়া চিন্তা, হিংসা, এইবিলাক কিয় উৎপন্ন হয়? যেতিয়া আমাৰ নিগেটিভ শক্তিয়ে আমাক আগুৰি ধৰে, হয়নে? আমাৰ চিন্তাধাৰা, আমাৰ মগজুক সম্পূৰ্ণৰূপে নিগেটিভ হৈ যায়। সেই তেতিয়া আমাৰ চিন্তাধাৰাই, আমাৰ নিজৰ বিবেক শক্তিয়ে কাম নকৰে। তেতিয়া আনৰ দ্বাৰা আমি নিয়ন্ত্ৰিত হওঁ। আৰু আনে যেনেকৈ ক'ব, আনে যদি কয় আমুকৰ ঘৰৰ মানুহে কিবা এটা কৈছে, তেতিয়া আমি সেই ঘৰক লৈ পেলাই কাজিয়া কৰিম। আমাৰ নিজৰ ঘৰৰ লগত বেলেগে কাজিয়া লগাব, হয়নে? কাৰণ বেলেগে আমাৰ মগজুক নিয়ন্ত্ৰিত কৰে, বেলেগে আমাৰ মগজুক পৰিচালনা কৰে। আৰু পৰিচালনা কৰি আমাক আমাৰ ঘৰৰ মানুহৰ লগতে শত্ৰুতা কৰি পেলায়। আমি অৱশেষত সেইজনৰ কথা শুনি পেলাই আমি ঘৰৰ মানুহৰ লগত শত্ৰুতা কৰোঁ, ঘৰৰ মানুহৰ লগত কাজিয়া কৰোঁ। আৰু সেই তেনেকৈ জীৱনটোক লৈ আমি জীৱনটোক পাৰ কৰি দিওঁ। কিন্তু জীৱনটো আমাৰ সাৰ্থক নোহোৱা হৈ যায়, হয়নে? অৱশেষত আমি যেতিয়া বৃদ্ধ অৱস্থা পাওঁ নহয়, তেতিয়া আমি চিন্তা কৰোঁ যে আমি জীৱনত কৰিলোঁ কি, আমি জীৱনত পালোঁ কি? বন্ধুসকল,
আমি যিটো জীৱন পাইছোঁ নহয়, আমাৰ নিজৰ চিন্তাধাৰাৰ বাবেই পাইছোঁ, হয়নে? আমাৰ চিন্তাধাৰা যেনেকুৱা হ'ব, আমাৰ বিবেক শক্তি যেনেকুৱা হ'ব নহয়, সেই তেনেকুৱাই আমাৰ জীৱন হ'ব। গতিকে বন্ধুসকল, আমি যদি জীৱনটোক লৈ সাৰ্থক হ'বলৈ হয়, জীৱনটোক যদি সৎ ব্যৱহাৰ কৰিবলৈ হয়, আমি জীৱনটো যাতে ব্যৰ্থ নাযাওঁ তাৰ বাবে যদি কাম কৰিবলৈ হয় নহয়, তেতিয়াহ'লে আমি সেই নিগেটিভ শক্তিৰ সৈতে যুঁজ দিবই লাগিব। আমি সেই নিগেটিভ শক্তিৰ পৰা আমি সদায় নিজক বচাই ৰাখিব লাগিব। আৰু যেতিয়াই আমি নিজক বচাই ৰাখিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া আমাক ঈশ্বৰেও লগ দিব। কিহৰ কাৰণে? সেই নিগেটিভ শক্তিৰ সৈতে যুঁজ দিবৰ কাৰণে। আমি যেতিয়া পজিটিভ হৈ থাকিম, আমাৰ চিন্তাধাৰা পজিটিভ হৈ থাকিব, আমাৰ বিবেক শক্তি পজিটিভ হৈ থাকিব, তেতিয়া আমি সৎ চিন্তা কৰিম, হয়নে? সৎ কথা ভাবিম, হয়নে? আমাৰ ভাৱনা, আমাৰ চিন্তাধাৰা সৎ হ'ব, হয়নে? আমি সদায় ভাল বেয়া, শুদ্ধ অশুদ্ধ, সত্য অসত্য, এই সকলোবিলাক আমি বিবেচনা কৰিব পাৰিম। আৰু আমি ভালৰ পৰা, বেয়াৰ পৰা ভালটোক বাছি ল'ব পাৰিম, অশুদ্ধৰ পৰা শুদ্ধটোক বাছি ল'ব পাৰিম, হয়নে? আৰু সেই তেতিয়াই আমি জীৱনটোক লৈ সাৰ্থক হ'ব পাৰিম। কিন্তু যদি আমি সেই নিগেটিভ শক্তিৰ প্ৰভাৱত পৰোঁ নহয়, তেতিয়া আমি এই জীৱনটো আমি ব্যৰ্থ কৰি পেলাব লাগিব, হয়নে? বন্ধুসকল, মই মোৰ জীৱনটোক লৈ কেতিয়াও ব্যৰ্থ হ'ব নিবিচাৰোঁ, হয়নে? মই জীৱনটোক লৈ পেলাই কেতিয়াও ভাগৰি পৰিব নিবিচাৰোঁ, হয়নে? বন্ধুসকল, যেতিয়া আমাৰ নিগেটিভ শক্তিয়ে আমাক আগুৰি ধৰিব, নিগেটিভ চিন্তাধাৰা হ'ব, নিগেটিভ ভাৱধাৰা হ'ব, হিংসা থাকিব, ক্ষোভ থাকিব, বেয়া ভাৱ থাকিব, বেয়া চিন্তা থাকিব, তাৰপিছত কি হ'ব? এটা সময়ত আমি ভাগৰি পৰিম। ভাগৰি জীৱনটোক লৈ পেলাই আমি হাৰি যাম, জীৱনটোক লৈ হাৰি যাম। আমি সেই তেতিয়া এই জীৱনটো ব্যৰ্থ বুলি ভাবি ল'ম, আৰু এই জীৱনটো যেন আমাৰ একোৱেই নাই, সেই তেনেকুৱা ভাবি ল'ম। কিন্তু আমাক আমাৰ জীৱনে সকলো পথ দেখুৱায়, কিন্তু আমি সেই পথবিলাক নল'ব, হয়নে? কিন্তু মই সেই মোৰ জীৱনটোক মই ব্যৰ্থ কৰিব নিবিচাৰোঁ, মই ভাগৰি পৰিব নিবিচাৰোঁ, মই জীৱনটোক হেৰুৱাব নিবিচাৰোঁ। কাৰণ বন্ধুসকল, মই ঋণী হৈ আছোঁ, বহুতৰ ঋণী হৈ আছোঁ, মই ধাৰুৱা হৈ আছোঁ। এটা সময়ত যেতিয়া মই বহুত বিপদত পৰিছিলোঁ, বহুত সমস্যাৰ মাজত সোমাই পৰিছিলোঁ, সেই তেতিয়া একাংশ লোকে মোক উদ্ধাৰ কৰিছিল, একাংশ লোকে মোক সহায় কৰিছিল। কিন্তু আজিও সেইসকল লোকৰ ঋণ, সেইসকলৰ ধাৰ মই মাৰিব পৰা নাই। গতিকে আজিও মই ঋণী হৈ আছোঁ, মই ধাৰুৱা হৈ আছোঁ, আৰু ধাৰুৱা হৈ মই ঋণী হৈ পেলাই এই সংসাৰৰ পৰা যাব বিচৰা নাই। মই এই জীৱনটোক সাৰ্থক কৰিব বিচাৰিছোঁ, এই জীৱনটোক লৈ পেলাই জয়ী হ'ব বিচাৰিছোঁ, যাতে মই সেইসকলৰ ধাৰ মাৰিব পাৰোঁ, ঋণ পৰিশোধ কৰিব পাৰোঁ। কাৰণ তেওঁলোকে হয়তো আজি মোক কি ভাবি আছে মই নাজানো, কিন্তু মোৰ অন্তৰত, মোৰ হৃদয়ত তেওঁলোক আজিও মোৰ বাবে ভগৱান, তেওঁলোক আজিও মোৰ বাবে ঈশ্বৰ হয়। কাৰণ যোনটো সময়ত মোক সকলোৱে লগ এৰা দিছিলে, সেই সময়ত সেইসকল লোকে মোক সহায় কৰিছিল, সেইসকল লোকে মোক হাত পাতি ধৰিছিল, মোক বিপদত পৰিব দিয়া নাছিলে। সেইসকলৰ ওচৰত মই সদায় ঋণী হৈ থাকিম, সদায় মই ধাৰুৱা হৈ থাকিম। কিন্তু আজিও তেওঁলোক মোৰ অন্তৰত ঈশ্বৰৰ ৰূপ হয়, ভগৱানৰ ৰূপ। কাৰণ ভগৱানে, ঈশ্বৰে তেওঁলোকক লগ কৰাইছিলে আৰু তেওঁলোকে মোক সহায় কৰিছিল। গতিকে সেই ভগৱানে দিয়া সেইসকল লোকক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে মই আজিও ঋণী হৈ আছোঁ, মই ধাৰুৱা হৈ আছোঁ। গতিকে তেওঁলোকৰ ঋণ পৰিশোধ কৰিবৰ কাৰণে, তেওঁলোকৰ ধাৰ পৰিশোধ কৰিবৰ কাৰণে মই ভাগৰি পৰিলে নহ'ব, মই জীৱনটোক হেৰুৱালে নহ'ব, মই জীৱনটোক লৈ পেলাই সাৰ্থক হ'বই লাগিব। আৰু যদি জীৱনটোক লৈ পেলাই সাৰ্থক হ'বলৈ হয়, মই জীৱনটোক লৈ পেলাই আগুৱাই যাবলৈ হয় নহয়, তেতিয়াহ'লে এই নিগেটিভ শক্তিৰ সৈতে মই যুঁজ দিবই লাগিব। মই প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো প্ৰত্যাহ্বান, প্ৰত্যেকটো বাধাৰ সৈতে যুঁজ দিবই লাগিব, প্ৰত্যেকটো সংঘাতৰ সৈতে মই যুঁজ দিব লাগিব। মই প্ৰত্যেকটো সংঘাতৰ সন্মুখীন হ'ব লাগিব, মই প্ৰত্যেকটো ধুমুহাৰ সন্মুখীন হ'ব লাগিব। তেতিয়াহে এই জীৱনটোক মই সাৰ্থক কৰিব পাৰিম। বন্ধুসকল, যদি আজি মই মোৰ চিন্তাধাৰা, মোৰ বিবেক শক্তিক নিগেটিভ কৰি পেলাওঁ, আৰু এই
নিগেটিভ পৰিৱেশৰ লগত মই খাপ খাই পৰোঁ নহয়, তেতিয়াহ'লে এই জীৱনটো মোৰ ব্যৰ্থ হৈ যাব। আৰু তেতিয়া সেইসকলৰ মই ধাৰ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম, সেইসকলৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। সেইটো দুখ মই মৰাৰ পিছতো লৈ যাব লাগিব, হয়নে? বন্ধুসকল, কথা এটা আছে, যদি এই জনমত ঋণ পৰিশোধ কৰিব নোৱাৰোঁ, এই জনমত ধাৰ পৰিশোধ কৰিব নোৱাৰোঁ নহয়, সেই ধাৰ সেই ঋণ পিছৰ জন্মত হ'লেও মই কৰিবই লাগিব। মানুহে ভাবে যে এই জন্মত মই কাৰোবাৰ পৰা ধাৰ ল'লোঁ, কাৰোবাৰ পৰা ঋণ ল'লোঁ, লৈ পালে মই তেওঁলোকক পাহৰি যাম, বাদ দে, যি হ'ল হ'ল, সেই বুলি যদি মই ভাবোঁ নহয়, সেয়া ভুল ভাবিছোঁ। কাৰণ এই জন্মৰ ঋণ, এই জন্মৰ প্ৰতিটো ধাৰ ইয়াৰ পিছৰ জন্মটো হ'লেও মই পৰিশোধ কৰিবই লাগিব। গতিকে বন্ধুসকল, আমি আমাৰ এই মূল্যৱান জীৱনটো, যিটো ঈশ্বৰৰ পৰা এই মূল্যৱান জীৱনটোক পাইছোঁ নহয়, এই জীৱনটোৰ কথা আমি চিন্তা কৰিব লাগে, হয়নে? আমি এই জীৱনটোৰ কথা ভাবিব লাগে, আমি জীৱনটো কেনেকৈ সাৰ্থক কৰোঁ তাৰ কথা ভাবিব লাগে। আমি যদি সেই নিগেটিভ চিন্তাধাৰা, নিগেটিভ ভাৱধাৰা, নিগেটিভ পৰিৱেশৰ মাজত সোমাই পৰোঁ নহয়, তো আমাৰ চিন্তাধাৰাও নিগেটিভ হৈ যাব, আমাৰ বিবেক শক্তি, আমাৰ মগজু নিগেটিভ হৈ পৰিব। আৰু যেতিয়া নিগেটিভ হৈ পৰিব, কিন্তু তেতিয়া আমাৰ নিয়ন্ত্ৰণত আমাৰ চিন্তাধাৰা নাথাকে, আমাৰ নিয়ন্ত্ৰণত আমাৰ বিবেক শক্তি নাথাকে, তেতিয়া কোনোবা বেলেগে আমাক নিয়ন্ত্ৰণ কৰিব। প্ৰত্যেকটো ক্ষেত্ৰত বন্ধুসকল, আপোনালোকে নিজেই লক্ষ্য কৰিব, যেতিয়া আমি বাহিৰত ওলাই যাওঁ, আমাৰ ঘৰৰ মানুহৰ বিষয়ে কোনোবাই আমাক বেয়াকৈ কয়, আমুকে আমুক কৰি আছে, আমুকে তোৰ কথা তেনেকৈ কৈছে, সেই তেনেকৈ আমাক যেতিয়া বেয়া কথাকে লগাই, বেয়া কথা কৈ, আমাৰ নিজৰ পৰিয়ালৰ কথা, নিজৰ ঘৰৰ মানুহৰ কথা যেতিয়া আমাক বেয়াকৈ কয়, তেতিয়া আমি চিন্তা কৰি চাবৰ কাৰণে, আমি ভালকৈ বিবেচনা কৰিবৰ কাৰণে আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তি নাথাকে। আমি সেই বাহিৰা লোকসকলৰ দ্বাৰা আমি পৰিচালিত হৈ থাকোঁ, আমি নিয়ন্ত্ৰিত হৈ যাওঁ। আৰু তাৰপিছত আমি আহি পেলাই আমি আমাৰ ঘৰৰ মানুহৰ লগত শত্ৰুতা কৰোঁ, আমি ঘৰৰ মানুহৰ লগত কাজিয়া কৰোঁ, দন-হাই কৰোঁ। ঠিক তেনেকৈ বন্ধুসকল, আজি এই সমাজত, আমি সমাজত যে বাস কৰি আছোঁ, এই সমাজত যদি আমি যি মিলা প্ৰীতিৰে আছোঁ নহয়, সেই মিলা প্ৰীতিটো নাইকিয়া হৈ গৈছে, একতাৰ বান্ধনটো মানে খোল খাই গৈছে, হয়নে? আমাৰ মাজত বিভাজন আহি পৰিছে। কিহৰ কাৰণে সেই বিভাজন আহিছে? কাৰণ আমাৰ নিগেটিভ শক্তিৰ প্ৰভাৱ পৰিছে। আমি সেই নিগেটিভ চিন্তাধাৰা, নিগেটিভ কথা বতৰা শুনিছোঁ, হয়নে? আৰু আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তিক নিগেটিভ কৰি পেলাইছোঁ। আৰু সেইকাৰণে সমাজত গৈ পেলাই আমি তই আমুক, তই এইটো জাতি, তই সেইটো জাতি, তই আমুক ধৰ্মৰ, তই তামুক ধৰ্মৰ, সেই ধৰ্মক লৈ, জাতিক লৈ আমি দন-হাই কৰিছোঁ, কোন উচ্চ কোন নীচ, সেইবিলাক ভাৱধাৰা ৰাখিছোঁ, হয়নে? আমাৰ মনত সমভাৱ, সমদৃষ্টি, সহযোগিতা, সহানুভূতি এইবিলাক একোৱেই নাই। আমাৰ মাত্ৰ এটাই আছে, তই কোন ধৰ্মৰ, তই কোন জাতি, তই উচ্চ, তই নীচ, সেইবিলাক আমাৰ চিন্তাধাৰা সোমাই আছে। সেই চিন্তাধাৰা কিয় সোমাইছে? কাৰণ আমি বেলেগৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছোঁ, আমাক কোনোবা বেলেগে নিয়ন্ত্ৰণ কৰি আছে। আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তি, আমি একো কাম কৰিব পৰা নাই, আমি বেলেগৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছোঁ। আৰু যেতিয়া আমি এনেকৈ নিয়ন্ত্ৰিত হৈ গৈ থাকিম নহয়, এই জীৱনটো আমাৰ ব্যৰ্থ হৈ যাব, আমাৰ জীৱনটো কোনো কামেই নাথাকিব। এটা সময়ত যেতিয়া উপলব্ধি কৰিম, তেতিয়া আমি চাৰিওফালে শূন্য দেখা পাম। আৰু তেতিয়া অনুভৱ কৰিম যে মই জীৱনটো যি পাইছিলোঁ, ঈশ্বৰৰ পৰা, ভগৱানৰ পৰা যি জীৱনটো পাইছিলোঁ, সেই জীৱনটোক মই সাৰ্থক কৰিব লাগিছিল। মই কিন্তু সেই নিগেটিভ শক্তিৰ প্ৰভাৱত পৰি পেলাই মই সকলো হেৰুৱালোঁ। তেতিয়া উপলব্ধি কৰিম, যেতিয়া আমাৰ বৃদ্ধ অৱস্থা আহি পৰিব, যেতিয়া শেষ অৱস্থা আহি পৰিব, সেই সময়ত উপলব্ধি কৰিম। গতিকে আমি সেই সময়ত উপলব্ধি কৰাতকৈ, সেই সময়ত বুজি পোৱাতকৈ, তাৰ আগতে যেতিয়া আমাৰ জীৱনটোৰ সময় বাকী আছে, সেই সময়কণ যদি সদব্যৱহাৰ কৰি পেলাই আমি বিবেক শক্তি, চিন্তা শক্তিক মানে পজিটিভ কৰি আমি ভাল বেয়া, শুদ্ধ অশুদ্ধ, হয়নে, সত্য অসত্যক যদি বিবেচনা কৰিব পাৰোঁ নহয়, তেতিয়া এই জীৱনটোক আমি সাৰ্থক কৰিব পাৰোঁ। তো বন্ধুসকল,
আজি যি সমাজত চলি আছে, দেশত চলি আছে, সেই সকলোখিনি হৈ আছে বেলেগৰ দ্বাৰা নিয়ন্ত্ৰিত। আজি দেখা পাইছে নিৰ্বাচন হৈ গ'ল, কিন্তু সেই নিৰ্বাচনৰ বতৰত কিমানজন আঘাতপ্ৰাপ্ত হ'ল, কিমানজনক মাৰিলে, কিমানজনক গাড়ী ভাঙিলে, হয়নে, কিমান হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিলে। এই সকলোবিলাক যে হ'ল কিহৰ কাৰণে হ'ল, কি বুলি ভাবে? এটাৰ কাৰণে, কাৰণ আমি নিগেটিভ হৈ আছোঁ, আমাৰ চিন্তাধাৰা নিগেটিভ হৈ আছে, আমাৰ বিবেক শক্তি নিগেটিভ হৈ আছে, হয়নে, আমাৰ মগজু নিগেটিভ হৈ আছে। আমাক কোনোবাই বেলেগে নিয়ন্ত্ৰিত কৰি আছে, কোনোবাই আমাক যেনেকৈ কৈছে তেনেকৈ আমি শুনিছোঁ আৰু তেনেকৈ আমি কামখিনি কৰি গৈ আছোঁ। আৰু তাৰ পৰা পৰিণতি কি হ'ব পাৰে, তাৰ পৰা আমাৰ কিমান বিপদ আহিব পাৰে, সেইটোক আমি বিবেচনা কৰিবৰ কাৰণে আমাৰ চিন্তা শক্তি, বিবেচনা শক্তি নোহোৱা হৈ পৰিছে, আমাৰ বিবেক শক্তি নোহোৱা হৈ পৰিছে, হয়নে? তো বন্ধুসকল, জীৱনটোক লৈ পেলাই কেতিয়াও ভাগৰি পৰিব নালাগে, জীৱনটোক লৈ পেলাই কেতিয়াও হাৰি যাব নালাগে, হয়নে? আৰু জীৱনটোক কেতিয়াও হেৰুৱাব নালাগে। এই জীৱনটো পাইছোঁ আমি, এটা মূল্যৱান জীৱন, এটা পুণ্যৰ ফলত এই জীৱনটোক পাইছোঁ। এই জীৱনটোক লৈ পেলাই আমি সাৰ্থক কৰিব লাগে, এই জীৱনটোক লৈ আমি সৎ ব্যৱহাৰ কৰিব লাগে, কোনো বেয়া ব্যৱহাৰ কৰি পেলাই এই জীৱনটোক ব্যৰ্থ কৰিব নালাগে, হয়নে? সেইকাৰণে জুবিন দাই কৈছিলে, সেইকাৰণে জুবিন দাৰ প্ৰত্যেকটো গীততে এটা অৰ্থ আছিলে বন্ধু। এই গীতটোৰ পৰাই মই মোৰ থাম্বনেইলটো লৈছোঁ, মোৰ নামটো, প্ৰথম ভিডিঅ'টোৰ নামটো লৈছোঁ, ঠিক আছে? মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। বন্ধুসকল, কেতিয়াও নিজক হাৰি যাবলৈ দিব নালাগে, হয়নে? কেতিয়াও জীৱনটোক হেৰুৱাব নালাগে, জীৱনটোক লৈ সদায় কাম কৰিব লাগে। এই জীৱনটো বহুত মূল্যৱান, আৰু আমি এটা কম সময়ৰ বাবে এই সংসাৰত আহিছোঁ, গতিকে এই সময়টোকো আমি সৎ ব্যৱহাৰ কৰি আগুৱাই যাব লাগে। যে সময়টো কেতিয়াও নষ্ট কৰিব নালাগে। আজি যে আমি আনৰ প্ৰতি সমালোচনা কৰি, আনৰ বেয়া কথা কৈ, আনক গালি পাৰি, আনৰ বেয়া মন্তব্য কৰি আমি যে এই সময়বিলাক নষ্ট কৰি আছোঁ নহয়, এই সময়বিলাক আমাৰ বহুত মূল্যৱান, কাৰণ আমি এখোজ দুখোজকৈ মৃত্যু মুখলৈ আগুৱাই গৈ আছোঁ। কোনদিনা আমি এই সংসাৰ ত্যাগ কৰি পেলাই গুচি যাবলগীয়া হ'ব আমি গমেই নাপাওঁ। গতিকে যিকণ সময় আমি পাইছোঁ, সেই সময়কণ আমাৰ প্ৰত্যেকৰে মূল্যৱান। আজি মই যি সময় পাইছোঁ সেই সময়কণ মূল্যৱান। আজি এটা ভিডিঅ' বনাই আছোঁ আপোনালোকলৈ, গতিকে এই ভিডিঅ'টো বনাই আছোঁ যে, এই ভিডিঅ'টো মই যদি এটা বেয়া ভিডিঅ' বনালোহেঁতেন, হয়নে, অলাগতিয়াল ভিডিঅ' বনালোহেঁতেন, তো এই সময়টো মোৰ ব্যৰ্থ গ'ল। কিন্তু আজি মই যি ভিডিঅ' বনাই আছোঁ সেইটো এটা বিষয়ৰ ওপৰত বনাই আছোঁ, বা নিজৰ চিন্তাধাৰা, নিজৰ ভাৱনাৰে এটা সৎ চিন্তাধাৰাৰে ভিডিঅ'টো বনাই আছোঁ। গতিকে এই সময়টো মই সৎ ব্যৱহাৰ কৰি আছোঁ। গতিকে আমাৰ প্ৰত্যেকৰে সময়টো বহুত মূল্যৱান, গতিকে সময়টোক কেতিয়াও অবাবত নষ্ট কৰিব নালাগে। এই জীৱনটোৰ বাবে কাম কৰিব লাগে, যাতে আমি এই জীৱনটোক হেৰুৱাব নালাগে, হয়নে? এই জীৱনটোক লৈ পেলাই আমি কেতিয়াও ভাগৰি পৰিব নালাগে, জীৱনটোক লৈ পেলাই কাম কৰিব লাগে। সেই বন্ধুসকল, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। গতিকে বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ।